নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পাছতে এবাৰ ইৰাণৰ পক্ষত থিয় দিছে সৰ্বশক্তিমান ৰাছিয়াই ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে ইৰাণক প্ৰয়োজন হোৱা সকলো সহায় কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে ইৰাণৰ সন্দৰ্ভত ইৰাণৰ সহায় সন্দৰ্ভত কি মন্তব্য কৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণক সহায়ৰ বাবে ৰাছিয়া কিয় ওলাই আহিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ শোকস্তব্ধ ইৰাণক সহায় কৰিব এবাৰ শক্তিশালী ৰাছিয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তত ইৰাণক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাছিয়া হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে ইৰাণক সকলো ধৰণৰ সহায় আগবঢ়াব সৰ্বশক্তিমান ৰাছিয়াই ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ এক বৃহৎ ক্ষতি বুলি স্বীকাৰ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ দোষী সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছে পুতিনে মস্কো সদায় ইৰাণৰ কাষত আছে বুলি মন্তব্য কৰিছে পুতিনে তাতকৈ গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাইচিৰ এগৰাকী শ্ৰেষ্ঠ বিশ্বাসযোগ্য নেতা আছিল বুলি কৈছে পুতিনৰ তৰফৰ পৰা ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰা হৈছে ইৰাণক সহায় কৰিবলৈ যৎপূৰ্ণাস্তি চেষ্টা চলোৱা প্ৰতিশ্ৰুতি আগবঢ়াইছে পুতিনে শোকস্তব্ধ ইৰাণক সহায় কৰিব এবাৰ শক্তিশালী ৰাছিয়াই এটা গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পাছতে এইবাৰ সৰ্বশক্তিধৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে ইৰাণক সকলো ধৰণৰ সহায় আগবঢ়াব ৰাছিয়াই ইব্ৰাহিম ৰাইচিৰ মৃত্যু এক বৃহৎ ক্ষতি বুলি প্ৰকাশ কৰিছে পুতিনে আৰু পুতিনৰ এই স্থিতিক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ সন্দৰ্ভত তদন্তৰ সকলো ধৰণৰ সহায় আগবঢ়াব ৰাছিয়াই আৰু শোকস্তব্ধ ইৰাণক সহায় কৰিব ৰাছিয়াই আমি ইতিমধ্যে উল্লেখ কৰিছো ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তও চলাব ৰাছিয়াই মস্কো সদায় ইৰাণৰ কাষত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পুতিনে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ইব্ৰাহিম ৰাইচিৰ মৃত্যু হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনাত আৰু তাৰ পাছতেই সমগ্ৰ বিষয়টো আজিও ৰহস্যৰ আৱৰ্তত সোমাই আছে সঁচাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল নে হত্যা কৰা হৈছিল ইব্ৰাহিম ৰাইচিক এতিয়াও স্পষ্ট হোৱা নাই তাৰ মাজতে পুতিনৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ সকলো তদন্তৰ সহায় আগবঢ়াব মহাশক্তিধৰ ৰাছিয়াই আৰু ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে মস্কো সদায় ইৰাণৰ লগত আছে বুলি মন্তব্য কৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ পক্ষত এবাৰ থিয় দিছে সৰ্বশক্তিধৰ ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ তৰফৰ পৰা ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰা হৈছে আমি উল্লেখ কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছো ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পাছতে এবাৰ ইৰাণক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে সৰ্বশক্তিধৰ ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে ইৰাণক প্ৰয়োজন হোৱা সকলো সহায় এতিয়া আগবঢ়াব ৰাছিয়াই ইৰাণৰ দুখৰ সময়ত যেন থিয় দিছে ইৰাণৰ সৈতে ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ তৰফৰ পৰা কোৱা হৈছে ইৰাণক প্ৰয়োজন হোৱা সকলো সহায় আগবঢ়োৱা হ'ব মস্কো সদায় ইৰাণৰ লগত আছে বুলি মন্তব্য কৰিছে পুতিনে আৰু পুতিনৰ এই মন্তব্য এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে
পুনৰবাৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰটো শোকস্তব্ধ ইৰাণক সহায় কৰিব এইবাৰ ৰাছিয়াই শোকস্তব্ধ ইৰাণক সহায় কৰিবৰ বাবে এবাৰ আগবাঢ়ি আহিছে সৰ্বশক্তিধৰ ৰাছিয়া ৰাইচৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তত ইৰাণক সহায়ৰ বাবে সাজু হৈছে পুতিন নেতৃত্বাধীন ৰাছিয়া হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে ইৰাণক সকলো সহায় আগবঢ়াব ৰাছিয়াই আৰু ইব্ৰাহিম ৰাইচিৰ মৃত্যু এক বৃহৎ ক্ষতি বুলিও স্বীকাৰ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনা দোষী হাৰি যাব নোৱাৰিব বুলিও মন্তব্য কৰিছে ৰাছিয়াই আৰু মস্কো সদায় ইৰাণৰ কাষত আছে বুলি মন্তব্য কৰিছে সৰ্বশক্তিমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ তৰফৰ পৰা কোৱা হৈছে ইৰাণক যিসমূহ সুবিধাৰ প্ৰয়োজন সকলো সুবিধাই আগবঢ়াব ৰাছিয়াই